নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% আন্দোলন কমি যাব গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিলে বাকি 50% আন্দোলন নোহোৱা হ'ব এই আন্দোলনৰ উদ্দেশ্য জুবিনক ন্যায় প্ৰদান কৰা নহয় এই আন্দোলনৰ উদ্দেশ্য হৈছে ৰাজনীতি কৰা বাক্সাৰ নিকাছিত আজি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছো তো আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল জুবিন আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে জুবিন অনুৰাগী সন্দৰ্ভত মুখ্যমন্ত্ৰী মন্তব্য জুবিন গাৰ্গৰ মৃত্যুৰ এমাহত জন্ম হ'ল এছাম নতুন অনুৰাগী এসময়ত জুবিন গাৰ্গক কতো সমালোচনা কৰা সকলো এতিয়া জুবিন গাৰ্গৰ অনুৰাগী চৰকাৰে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়াত কোনো আখোৱাহ এৰা নাই আনকি ন্যায়পালিকায়ো এই ক্ষেত্ৰত আগবঢ়াইছে সঠিক তদন্ত আদালতে জামিন নিদি জেলত দিলে আমি আনন্দহে কৰিব লাগিছিল তাৰ পৰিৱৰ্তে একাংশই উত্তেজনাৰ সৃষ্টি কৰিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে একাংশই হুলস্থুল কৰিলে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহক কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰোঁ ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে এওঁলোকক জেলত পঠিয়ালে বুলি জামিন নিদিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ জামিন পালেহে হুলস্থুল লগাব লাগিছিল তেওঁলোককতো জামিন দিয়া হোৱা নাই জেলতহে দিছিলে বাক্সাৰ নিকাছিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাক্সাত 15 অক্টোবৰত জিলা কাৰাগাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আগমনক লৈ কাৰাগাৰৰ বাহিৰতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীৰ গুলীত আহত দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে নিকাছিৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰীৰ আঘাতপ্ৰাপ্ত দুই যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে এইমছত চিকিৎসাধীন হৈ আছে দুই আহত যুৱক প্ৰয়োজন হ'লে আঘাতপ্ৰাপ্তসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা ল'ব আৰক্ষীৰ সময়ত কিছু সংখ্যক যুৱক গাঁৱৰ পৰা আঁতৰি আছে আৰক্ষীৰ তদন্তৰ সময়ত তেওঁলোকে ঘৰলৈ উভতি আহক আৰক্ষীক নিজৰ ষ্টেটমেণ্ট দিয়ক বুলি আহ্বান জনায় নিকাছিত সিদিনাখন এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে আৰু সেই ঘটনাৰ পিছৰ পৰিৱেশত এই গাঁৱৰ এ ব্লক গাঁৱৰ দুজন যুৱক এইমছত চিকিৎসাধীনো হৈ আছে আৰু গাঁৱত আমি সকলোৱে দেখা পাওঁ যে এটা দুখ আৰু বেদনাৰ পৰিৱেশ এটাও বিৰাজমান হৈ আছে মই আজি
গাঁৱলৈ আহি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পাতিলোঁ আৰু এই এটা দুখৰ পৰিৱেশৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিলোঁ। দুইজন ল'ৰা চিকিৎসাধীন হৈ আছে যুৱক। চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰিছে এইমছ গুৱাহাটীত আৰু যদি পৰৱৰ্তী সময়ত আৰু কিবা বিশেষ ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। গাঁৱৰ কিছুমান যুৱকে পুলিচৰ পৰা অলপমান ভয় অনুভৱ কৰি গাঁৱৰ পৰা আঁতৰি আছে। মই গাঁৱৰ মুখিয়াল ৰাইজসকলক পৰামৰ্শ দিছোঁ যে তেখেতসকলকো লৈ আহিলে হ'ল, পুলিচে ষ্টেটমেণ্ট এটা ল'ব কি হৈছিল কি হোৱা নাই আৰু সিমানতে বিষয়টো সমাপ্তিও পৰিব। মুখ্যতঃ গাঁৱৰ ৰাইজৰ লগত এই দুখৰ দিনত সমভাগী হোৱাৰ উদ্দেশ্যে মই আজি ইয়ালৈ আহিছোঁ। শ্যামকানু, সিদ্ধাৰ্থ, সন্দীপন, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক জেললৈ পঠিওৱাৰ বাবে জুবিন অনুৰাগীয়ে ভালহে পাব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আনহাতে জেলত এযোৰ কাপোৰ পিন্ধিয়েই দিন কটাইছে 5 অভিযুক্তই। 12 দিনে পকাত শুয়েই কটাইছে শ্যামকানু, সিদ্ধাৰ্থসহ আন 5 অপৰাধীয়ে। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে। ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণেই নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছোঁ, জামিন ল'ব দিয়া নাই। এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ, উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি? জেল লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছোঁ। আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল। ক'ত ৰাখিম? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতেই দিব লাগিব ন। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব। গতিকে কি ক'ম কওক? মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ, কোনেও নকয় যে গোটেইকেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ, কোনেও নকয়। জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত হ'ব আৰু প্ৰতিদিনে গোচৰৰ শুনানি হ'ব। নিকাচিত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে ক'লে, দেশৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে, নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিব। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে, আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব।
আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক, আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে। আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। SITয়ে সাক্ষ্য ল'লে গীতালী দেৱীৰ। এজাহাৰকাৰী হিচাপে সাক্ষ্য ল'লে গীতালীৰ। শিল্পী সমাজৰ হৈ গীতালীয়ে দাখিল কৰিছিল এজাহাৰ। তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ আমাক কোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। আমাৰ হাতত থকা তথ্য আমি দাখিল কৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগে। জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনেই দোষী। তেওঁলোকে জুবিন গাৰ্গক অৱহেলা কৰিছিল বুলি গীতালী দেৱীয়ে মন্তব্য কৰে। সেইখিনিতো ক'বলৈ মানা কৰিছিল জানে। একচুৱেলি তদন্তত অকণমান হেল্প কৰিব দিছে, সেই হিচাপে মোক মাতিছিলে। মই যিখিনি মোৰ জানো, মই যিখিনি কৈছিলোঁ সেইখিনি ওপৰতে তেওঁলোকে সোধ-পোছ কৰিছে। আৰু আমি ন্যায়টো বিচাৰিছোঁ, দুখীয়া শাস্তি পাওক, কেনেকৈ কি ধৰণৰ হৈছিল সেই হিচাপেই আমাৰ দিয়া হৈছিলে। সেই হিচাপে তেওঁলোকে বিচাৰিছে, মাতিছে। যি জানো জুবিনদাৰ বিষয়লৈ বা তেনেকুৱা ধৰণৰ কথাই তেওঁলোকে সোধ-পোছ কৰিছে। এতিয়া কোৱা নাই তেওঁলোকে, ফোন কৰি ক'ব, তেওঁলোকে কোৱা নাই মুঠতে কৈছে যে ফোন কৰিম, তেওঁলোকে জনাম বুলি কৈছে। আমি আশাবাদী যে আমি নিশ্চয় ন্যায় পাম। তেওঁলোকে নিয়াৰিকেই কৰি আছে, কাৰণ য'ত যেনেকৈ পাৰিছে সকলোকে মাতি এভিডেঞ্চ গোটাব চেষ্টা কৰিছে। গতিকে আমি তাতে হেল্প কৰিব লাগিবই দিয়কচোন, কাৰণ আমি যিহেতু জাষ্টিচ বিচাৰি আছোঁ। তেনেকুৱা ধৰণকে সকলোকে হেৰি কৰিছে, তেওঁলোকে হেল্প বিচাৰিছে। নিৰ্দিষ্ট এজনক ক'ব নোৱাৰোঁ, কাৰণ নেগলিজেঞ্চি এজন আমাৰ সম্পদ, বিশেষকৈ সেই সম্পদ হিচাপে তেওঁলোকে যিটো দায়িত্ব ল'ব লাগিছিলে সেই হিচাপে দায়িত্ব লোৱা নাই। গতিকে এটাই গোটেইখিনিয়ে জড়িত হৈ আছে, কাৰণ সিহঁতে এজন চেলিব্ৰিটি নিলে যিখিনি মানে সুবিধা দিব লাগিছিল সেইখিনি ক'ৰবাত তেওঁলোকে ব্যৰ্থ, গতিকে দিয়া নাই। গতিকে মই ভাবোঁ গোটেইখিনিকে দোষী বুলিয়ে ক'ব লাগিব। অৰুণাচল প্ৰদেশতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ন্যায়ৰ দাবীৰে উলিয়ালে সমদল। ইটানগৰ আৰু নাহৰলগুণৰ অসমীয়া সমাজৰ লগতে অৰুণাচলৰ লিটাৰেৰী ছ'চাইটিৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, সাংস্কৃতিক মন্ত্ৰী দাচাংলু পুল, প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি তথা বিশিষ্ট সাহিত্যিক ESA দৰ্জে থংচিৰ লগতে সহস্ৰাধিক লোক। জুবিনদাৰ মৃত্যুত অৰুণাচলবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু অৰুণাচলৰ কোণে কোণে এই শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম চলি আছে যিদিনা মৃত্যু হোৱাৰ পাছত। সেই গতিকে আমি বহুত দুখিত, আৰু স্পেচিয়েলি অৰুণাচলৰ নহয় গোটেই ভাৰতৰ স্পেচিয়েলি য়ং জেনেৰেশ্যনৰ যোনটো সি একটা স্পেচিয়েলি আমি ভাবিছিলোঁ নাম কীৰ্তন এইটোক মানে একটা নতুন দিহা দি পেলাই, নতুন দিগন্ত দি পেলাই যিকেইটা সি কাম কৰিছে এইটো আমি ভাবিবই নাছিলে। তো এইটো বহুত আমাৰ য়ং জেনেৰেশ্যনৰ লগত বহুত আকৃষ্ট, আৰু অৰুণাচল বহুত তাৰ হেৰি আছে, অনুৰাগী আছে। তো এই গতিকে আমি বহুত দুখ কৰি আছোঁ। जुबिंदा के साथ मैंने बहुत क्लोजली काम किया, 2-3 एल्बम में, निशी में काम किया, और एक जुमन सुमन एक फीचर फिल्म है उसमें भी मैंने उनका साथ काम किया था। और यही आपका बगल में एक फील्ड है, अभी तो इसको ट्रिम्स लुक लिया गया, हॉस्पिटल लुक लिया गया, पहले ये राजीव गांधी स्टेडियम बोल के था।
ये स्टेडियम में उनको हम लोग का यहाँ अरुणाचल में बुलाया वो समय में, और जितना भी हो उनका साथ में काम करके ऐसा ही लगा कि वो बहुत दिल का नेक इंसान है, बहुत एक अच्छा दिल रखने वाला है। ऐसा में हमेशा एक रिजिडिटी होता है ना असम और अरुणाचल का बीच में, कि वो हमको नहीं समझेंगे होंगे, हम उनको नहीं समझेंगे, लेकिन वो बिल्कुल ऐसा नहीं था। जब भी हम लोग आके उनको अप्रोच किया, बहुत खुशी से वो अपनाया हमको, एकदम मैंने बहुत प्यार दिया कि चलो बहन जैसा, हम लोग दोस्त जैसा, ऐसा करके बहुत प्यार दिया उन्होंने कि बिल्कुल हम पहाड़ से आया या कहीं दूर से आया ऐसा बिल्कुल महसूस होने नहीं दिया। DG1 में हम लोगों ने एल्बम उस समय में किया था। এয়া আমাৰ কাৰণে সঁচাকৈ বৰ কি ক'ম হৃদয় বিদাৰক কথা। ভূপেন হাজৰিকাৰ পাছত অসম আৰু অৰুণাচলৰ যদি সমন্বয় কোনোবাই যদি ধৰি ৰাখিছিলে সেয়া আছিলে জুবিন গাৰ্গ। জুবিন গাৰ্গে তেওঁৰ গীতৰ মাজেদি, তেওঁৰ চিনেমাবিলাকৰ মাজেদি, তেওঁৰ সংগীতৰ মাজেদি এই দুই ৰাজ্যৰ মাজত ভূপেন হাজৰিকাই এৰি থৈ যোৱা আধা কামবিলাক কৰিবলৈ আৰম্ভ কৰিছিল। আৰু ভূপেন হাজৰিকাতকৈ ক'বলৈ গ'লে জুবিন গাৰ্গৰ যিটো জনপ্ৰিয়তা অৰুণাচলৰ বিশেষকৈ নতুন প্ৰজন্মৰ মাজত এয়া খুব গভীৰ আছিলে। সেইকাৰণে আজি অকল জুবিন গাৰ্গৰ মৃত্যুত অসমবাসীয়ে মাত্ৰ কান্দা নাই, অৰুণাচলবাসীয়েও কান্দি আছে। তেওঁৰ যিটো মানৱীয় দিশ, তেওঁ খোলা মন, মানৱীয় দিশ, খোলা মন, তেওঁৰ মনত কোনো কপটতা নাছিলে। যি তেওঁ ভাবিছিল সেইটো কাম কৰিছিলে আৰু সকলোকে তেওঁ আপন কৰি লৈছিল। এইটো তেখেতৰ বহুত ডাঙৰ গুণ আছিল। আনকি মানুহৰ কথা বাদেই দিয়ক, তেওঁ জীৱ জন্তুকো যিটো কম্পেশ্যন বুলি কয়, কৰোণাৰ দৃষ্টিৰে তেওঁ সাৱটি লৈছিলে, সেইটো আজিৰ দিনত বহুত কম পোৱা যায়। হিয়াৰামঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ পাৰ হ'ল। ৰাজ্যজুৰি এতিয়া প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে। জুবিন গাৰ্গে গীতৰ উপৰিও ক্ৰীড়াৰ ক্ষেত্ৰতো কাম কৰিছিল, নিজেই ফুটবল খেলিছিল, যাৰ বাবে জুবিন গাৰ্গৰ সোঁৱৰণত এইবাৰ মৰিগাঁৱৰ নৱদ্বীপ কাকতিয়ে গঠন কৰিব এটা ফুটবল দল। লগতে ফুটবল খেলা যুৱকসকলক জাৰ্চি দিয়াৰ কথা ঘোষণা কৰে মৰিগাঁৱৰ পছতিয়াৰ নৱদ্বীপ কাকতিয়ে। জাৰ্চিসমূহত লিখা থাকিব জয় জুবিন দা। ইয়াৰ উপৰি খেলুৱৈসকলক প্ৰথমে জিলা আৰু তাৰ পিছত ৰাজ্যিক পৰ্যায়লৈ খেলিব পৰাৰ ব্যৱস্থা কৰিব। লক্ষ্য জুবিন গাৰ্গে যিহেতু ফুটবল ভাল পাইছিল, এনে আগতে ময়ো খেলিছিলোঁ, তেওঁ আদৰ্শই মোৰ আদৰ্শই প্ৰায় মিল পৰে। সেই হেতুকে মই ভাবিলোঁ যে এটা ফুটবল টীম মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত উলিয়াব পাৰোঁ নেকি। এনেকৈ যোগাযোগ কৰিলোঁ। আজি 3-4 দিন ধৰি বহুতখিনি ল'ৰা, প্ৰায় 11জন ল'ৰাক নিমন্ত্ৰণ দিয়া হৈছিলে। কিন্তু কথা হ'ল দেৱালী উপলক্ষে এই সময়টোও বেয়া হ'ল, সকলো আহিব নোৱাৰা হ'ল। মই সিহঁতৰ কাৰণে এটা জাৰ্চি ছেট আনিছিলোঁ। এতিয়া বৰ্তমান 2জনহে উপস্থিত আছে বাৰু, সিহঁতক আজি দিছোঁ, বাকী সকলক ঘৰে ঘৰে দিয়া ব্যৱস্থাটো মই কৰিম। ফুটবল ময়ো ভাল পাওঁ, জুবিনেও ভাল পাইছিল, সেইকাৰণে মই এই পদক্ষেপটো জুবিনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিলোঁ। ছিংগাপুৰত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিছে SITৰ দলটোৱে। ছিংগাপুৰৰ 5 আৰক্ষীৰ সৈতে SITৰ বৈঠক। SITক তদন্তত সহায় কৰাৰ প্ৰতিশ্ৰুতি ছিংগাপুৰ আৰক্ষীৰ। ইয়তৰ CCTV ফুটেজ আৰু পেন পেচিফিক হোটেলৰ CCTV ফুটেজ সংগ্ৰহ কৰি তদন্ত। ইয়তৰ 2 কেপ্টেইনৰ ভাষ্য গ্ৰহণ SIT দলে কৰিব। প্ৰবাসী অসমীয়া ৱাজিদ আহমেদৰো ভাষ্য গ্ৰহণ কৰিব SITৰ দলটোৱে। আজি গৰিমা গাৰ্গৰ উপজাদিন। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথমটো জন্মদিন গৰিমা শইকীয়া গাৰ্গৰ। অনুৰাগী তথা শুভাকাংক্ষীসকলে জন্মদিনৰ শুভেচ্ছা জনালে গৰিমা গাৰ্গক। প্ৰিয়জনক হেৰুৱাই শোকত ম্ৰিয়মান হৈ থকা গৰিমা গাৰ্গৰ জন্মদিন উপলক্ষে বহু লোকে ছ'চিয়েল মিডিয়াযোগে শুভেচ্ছা জনায়। মৰিয়নীত এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকসহ পত্নীক হাতে লোটে ধৰি উত্তম মধ্যম সোধালে স্বামীয়ে।
মৰিয়নি 7 নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা। মৰিয়নি থানাৰ এগৰাকী মহিলা আৰক্ষীৰ ভাড়াঘৰত নিশা প্ৰেমিকক হাতেলোতে কৰায়ত্ব কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। মহিলা আৰক্ষীৰ প্ৰেমিক বাবলুৱে নিজকে 29 APBNত কৰ্মৰত আৰক্ষী জোৱান বুলি পৰিচয় দিছিল। প্ৰেমিক যুৱকক কৰায়ত্ব কৰি মৰিয়নি থানালৈ চোচৰাই আনে মহিলা আৰক্ষীৰ স্বামীয়ে। স্বামীৰ অভিযোগ মতে 9 বছৰীয়া বৈবাহিক জীৱনত চাকৰি পোৱাৰ পাছতেই হঠাৎ সলনি হৈছিল পত্নী। তেওঁলোকৰ এটি 7 বছৰীয়া সন্তানো আছে। মহিলা আৰক্ষী জোৱানগৰাকীয়ে ইনষ্টাগ্ৰামত দৈনিক নতুন নতুন ভিডিঅ' আপলোড কৰে, কিন্তু সন্তানৰ এটা খবৰ ল'বলৈও সময় নাথাকে বুলি অভিযোগ কৰিছে স্বামীয়ে। ইমানেই নহয়, সন্তানক লৈ স্বামীয়ে ভাড়াঘৰলৈ আহিলেও বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ। ইতিমধ্যে মৰিয়নি থানাত পত্নী তথা মহিলা আৰক্ষী জোৱান আৰু অভিযুক্ত প্ৰেমিক বাবলুৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। আজি 7 বছৰমান হৈছে। মোৰ পোৱালি এটা আছে 6 বছৰীয়া। তাৰপিছত মোৰ মাইকী মানুহ চাকৰি কৰে, যোৱা মৰিয়নিত আছে বৰ্তমান। চাকৰি কৰা আজি 4 বছৰমান হৈছে। তাৰপিছত ঘৰলৈও নাহে। আজি তাই যোৱাটোত আহি মেলি ৰাতিলৈকে ৰুমত মানে ধৰিলোঁ মানে। তেওঁ কিহত চাকৰি কৰে? পুলিচত। আজি কেনেকৈ অৱস্থাত পাইছে আপুনি? আজি মানে ক'বলৈ কি ক'ম, সকলো লাজে লাগে মানে। আজি আহিছিলোঁ ৰুমত থাৰ ৰুমত ই এনেকুৱা মানুহৰ লগত ধৰি আছে। পৰপুৰুষৰ সৈতে পাইছে নেকি আপুনি? পঢ়া সময়ত পাইছে। নুমলীগড়ৰ পংকা বৰচাপৰিত নাহৰ ফুটুকীৰ আতংক। নাহৰ ফুটুকীৰ আক্ৰমণত আহত এগৰাকী মহিলা। নাহৰ ফুটুকীৰ আক্ৰমণত আহত নীলাক্ষী ঠেঙাল নামৰ মহিলাগৰাকী। আহত মহিলাগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱা হয়। নাহৰ ফুটুকীৰ বিচৰণক লৈ শংকিত হৈ পৰিছে অঞ্চলবাসী। মানে এনেকুৱা মানুহজনীয়ে মানে এনেকৈ বজাৰলৈ শাক পাচলি আনি থাকে ঘৰৰ পৰিয়ালটো চলাবলৈ। ঠিক তেনেকৈ আজিও শাক পাচলিখিনি মানে ছিঙি আনিবলৈ যাওঁতে তেনেকাতে নাহৰ ফুটুকী বাঘ এটাৰ মানে চিকাৰ হ'ল বুলিয়ে ক'ব পাৰি। মানে অকণমান চকুটোত অকণমান হেৰি হ'ল, মানে ঘাঁহ লগাই দিছে। তো মানুহজনী এতিয়া টাউনশ্বিপলৈ অনা হৈছে। টাউনশ্বিপত এতিয়া দেখুৱাইছোঁ। কিমান বয়স হৈছে? বয়স আপোনাৰ 25 বছৰমান হ'ব। দীপাৱলীৰ আনন্দৰ মাজতে লখিমপুৰত নৃশংস হত্যা। কলপুলি কটাক লৈ সাধন নাথ নামৰ এজনক মৰিয়াই হত্যা। লখিমপুৰৰ বিহপুৰীয়াৰ শোলমাৰী নাথ গাঁৱত সংঘটিত হৈছে নৃশংস ঘটনা। পৰিয়ালৰ লোকেই ৰদেৰে মৰিয়াই হত্যা কৰে সাধন নাথক। ৰাজীৱ নাথ, প্ৰদীপ নাথ, বাপন নাথ আৰু পুষ্প নাথে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ সাধন নাথৰ কন্যা আৰু পুত্ৰৰ। ৰডৰ লগত ৰাজীৱ নাথ, প্ৰদীপ নাথ এইবিলাক আৰু বাপন নাথ এইবিলাকে মাৰিছে। দেউতাক মাৰিছে, মাকো মাৰিছে। মোক আইন লাগে, যোনে মাৰিছে তাক ফাঁচি সাজা লাগে। কি কাৰণে মাৰিলে? দেৱালীত কলগছ ৰৈছিলে আমাৰ ৰাস্তাত, এইবিলাক কলগছ উঠাই দিয়াৰ পাছত এনেকৈ উঠাই দিলে। পিছত আমি কি কৰিলোঁ, মানে গাঁওবুঢ়াকো কৈছিলোঁ এইবিলাক তহঁতে কি কৈ থাক, আমাক নকবি। গাঁওবুঢ়া বোলে এনেকৈ কৈ আছোঁ। কিমান সময় কাহিনী? কিমান সময়ত? 5টা ৰাতিপুৱা 5টাত। সামৰণি পৰিল গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন। 4 বজাৰ লগে লগে সামৰণি পৰে 2025-2027 বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণ। এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ 84%। গুৱাহাটী প্ৰেছ ক্লাবৰ 8টা বিভাগত মুঠ 20 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাইলৈ অৰ্থাৎ বুধবাৰে ঘোষণা কৰা হ'ব প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফলসমূহ। দবকাৰ উদমাৰী গাঁওবাসীলৈ উচ্ছেদৰ জাননী। প্ৰায় 1200 পৰিয়াললৈ জাননী হোজাই জিলা বন বিভাগৰ। এমাহৰ ভিতৰত ঘৰ খালী কৰিবলৈ জাননীযোগে নিৰ্দেশ। 35ৰ পৰা 40 বছৰ ধৰি দবকাৰ যমুনা মৌদাংগা সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি আছিল এইসকল লোকে। অঞ্চলটোত ধান ৰোপণ কৰাৰ বাবে এমাহৰ পৰিৱৰ্তে 2 মাহৰ সময়সীমা দিয়াৰ আহ্বান বেদখলকাৰীৰ।
দুমাহমান সময় লাগিব সেই সময়খিনি আপোনাক আমি কৰজোৰে অনুৰোধ কৰিছোঁ যে আমাৰ এই খেতি বাতিখিনি উঠাই অনাৰ সুযোগ আপুনি দিয়ে যেন মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ এটা আহ্বান জনাম যেহেতু আমি ইয়াত সকলো দুখীয়া মানুহ আৰু আমি 35 বছৰৰ পৰা ইয়াত বসবাস কৰি আছোঁ এতিয়া মাত্ৰ 2 মাহমান বাকী আছে আমাৰ দানবিলাক পকি গৈ আছে আমাক অকমান সুযোগ দিয়ক যেহেতু আমি এই দানখিনি উঠাব পাৰোঁ দীপাৱলীৰ নিশা ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড ধুবুৰী বজাৰৰ হকাৰ মাৰ্কেটত মাজনিশা সংঘটিত জুইত প্ৰায় 14খনকৈ দোকান নিমিষতে জ্বলি ছাই হৈ যায় কাপোৰৰ দোকান বেগৰ দোকান আতচবাজিৰ দোকানৰ লগতে 14খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত প্ৰায় 70 লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় দোকানৰ পৰা কাষৰ দুটাকৈ বিল্ডিঙতো বিয়পি পৰিছিল জুইত এই হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গ'ল জুই লগাৰ ফলত আৰু নিশা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় অৱশেষত 5খনকৈ অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে মিলি বহু চেষ্টাৰ ফলত জুই নিয়ন্ত্ৰণ কৰে যদিও জেচিবি লগাই জ্বলি যোৱা ঠাই ভাঙি অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয় এবিনে জুই নুমুৱাবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনত প্ৰথম অৱস্থাত পানী নথকাক লৈ উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ঘটনাস্থলীত নিশাই জিলা প্ৰশাসন আৰক্ষী আৰু ধুবুৰী পৌৰসভাৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় গোলাঘাটৰ ৰঙাজানৰ বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড জুইৰ লেলিহান শিখাত জাহ যায় কেইবাখনো দোকান কমেও 10খন দোকান চাৰখাৰ হয় বিধ্বংসী জুইত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ স্থানীয় লোকৰ লক্ষাধিক টকাৰ সা সামগ্ৰী জাহ যায় জুইত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই আনফালে বিলাসীপাৰাৰ 5 নম্বৰ ৱাৰ্ডৰ সুভাষ পল্লীটো নিশা অগ্নিকাণ্ড নেপাল মণ্ডল নামৰ এজন লোকৰ ঘৰত লাগে জুই ভাত ৰান্ধি থকা অৱস্থাত গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয় জুইত জাহ যায় 10 লক্ষাধিক টকাৰ সা সামগ্ৰী প্ৰয়োজনীয় নথিপত্ৰ সকলো আসবাব ভস্মীভূত হয় আজি বিলাসীপাৰা 5 নং ৱাৰ্ড সুভাষ পল্লী মণ্ডলপাৰা নেপাল মণ্ডলৰ ঘৰত ভাত ৰান্ধি থাকোঁতে গেছ চিলিণ্ডাৰৰ পৰা অগ্নিপাতৰ সূত্ৰপাত হয় এই অগ্নিকাণ্ডত স্থানীয় ৰাইজৰ সহযোগত অগ্নিকাণ্ডটো অলপ সিহঁতে কণ্ট্ৰলত আনিছে তাৰপিছত ৰাস্তা ঠিক হোৱাৰ কাৰণে ডাঙৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীখন সোমাব পৰা নাই তাৰপৰা সৰু গাড়ী আহিছে যদিও ভালকে অগ্নিটো নিভাইছে তাৰ কাৰণে আমি সকলো এই ৱাৰ্ডৰ ৰাইজক আমি ধন্যবাদ দিছো যে নিজাবৰীয়াকে সিহঁতে অগ্নিটো নিভাইছে বাক্সাৰ ভাওনীত দীপাৱলীৰ নিশা অঘটন দুটাকৈ ঢকুৱাৰ বাচন বৰ্তন নিৰ্মাণ কৰা উদ্যোগ ভস্মীভূত প্ৰায় 5 লক্ষাধিক টকাৰ ক্ষতিসাধন হৈছে দীপাৱলীৰ সন্ধিয়াৰ সময়ত সংঘটিত হয় এই দুখজনক ঘটনাটো ফটকাৰ ফিৰিঙতিৰ পৰাই লগা জুইত ঢকুৱাৰ উদ্যোগ দুটা ভস্মীভূত হয় সিদ্ধেশ্বৰী ঢকুৱা উদ্যোগ আৰু শৰ্মা ঢকুৱা উদ্যোগত জুই লগাৰ ফলত উদ্যোগ দুটাৰ মেচিন ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে মজুত ৰখা বাচন বৰ্তনসমূহ জ্বলি যায় প্ৰায় 3 বছৰ ধৰি ভাওনীত ঢকুৱাৰ বাচন বৰ্তন তৈয়াৰ কৰি উদ্যোগ দুটাই নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল কিন্তু আনন্দৰ মাজতে উদ্যোগ দুটাৰ ক্ষতিসাধন হোৱাত ইয়াৰ লগত জড়িত লোকসকল এতিয়া হতাশ হৈ পৰিছে নাম আছিলে দিনেশ শৰ্মা ঢুকনা উদ্যোগ আৰু এই আজি দিৱালীৰ দিনা কোনোবা দুৰ্বৃত্তই বা আজি বম চম মাৰিছে নে কিবা কৰিছে আমিতো এতিয়া বৰ্তমান ইতিমধ্যে গম পোৱা নাই ঘৰটোও জ্বলিছে এতিয়া যিখিনি প্ৰডাক্ট হৈছিলে সেইখিনিতো আৰু জ্বলিছে কিমান মানৰ আছিলে আপোনালোকৰ ইয়াত এতিয়া বৰ্তমান আমাৰ প্ৰডাকশ্যন বা কনষ্ট্ৰাকশ্যন গোটেই মিলাই 7-8 লাখ টকাৰ ইতিমধ্যে লোকচান হৈছে
ডিফু বজাৰত ভয়ংকৰ অগ্নিকাণ্ডত 3খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত আজি পুৱাৰ ভাগত সংঘটিত অগ্নিকাণ্ডত এখন হাৰ্ডৱেৰ দোকানৰ লগত এখন পান দোকান আৰু বিস্কুট বেকাৰী সম্পূৰ্ণৰূপে জ্বলি যায় অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় ইফালে মঙ্গলদৈৰ প্ৰফুল্ল নগৰতো ভয়াবহ অগ্নিকাণ্ড জুইত জাহ গ'ল দুখনকৈ ঘৰ মঙ্গলদৈ প্ৰফুল্ল নগৰত দুপৰীয়া এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় নিমিষতে সত্যৱতী কলিতা আৰু পুষ্পমণ্ডলৰ ঘৰ ভস্মীভূত হয় জুইত জাহ গ'ল বহু লক্ষাধিক টকাৰ সা সম্পত্তি লগতে সত্যৱতী কলিতাৰ গৰ্ভৱতী বোৱাৰীক চিকিৎসাৰ বাবে বেংকৰ পৰা আনি থোৱা 50,000 টকা মঙ্গলদৈ অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ গাড়ী আৰু ওচৰ চুবুৰীয়াৰ সহযোগত জুই নিৰ্বাপন কৰা হয় এতিয়া জুইটো কেনেকৈ লাগিল এতিয়ালৈকে আমি গম পোৱা নাই আমি এতিয়া ইনভেষ্টিগেশ্যন কৰিম কেনেকৈ কি হৈছে মেবি ছাছপেক্ট কৰিব পাৰি শ্বৰ্ট চাৰ্কিটৰ কাৰণে হ'ব পাৰে কাৰণ ঘৰৰ ভিতৰত ফায়াৰ ক্ৰেকাৰ ৰখা আছিল তো তাৰ পৰা অলপ জুইটো মানে সোনকালে বাঢ়ি গ'ল মই ঘুমাই আছোঁ জুই বুলি কৈছে ঐ জুই বুলি কৈছে কোৱাৰ লগে লগে মই বাঢ়ি ওলাইছে একো এটা বস্তু মই ওলাব নাপালোঁ খুজি মাগি আনি মই গৃহস্থী কৰিছোঁ দেৱালী লাইট লগাইছিল নেকি সেইবিলাক জ্বলি ফুটি গৈছে তাৰপিছত সেই বেৰাত লাগিল তজাৰ বেৰা আছিলে সেইকাৰণে লাগি আকৌ ইঘৰতত আহিল আহিয়াৰ পিছত আৰু তাৰে চাৰে লাগিছে আৰু প্ৰথমতে পুষ্পতাল লাগিছে আজি পোহৰৰ উৎসৱ দীপাৱলী ৰাজ্যজুৰি পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন সন্ধিয়াৰ লগে লগে আলোকেৰে উজ্বলি উঠিল প্ৰত্যেকৰে ঘৰৰ পদূলি অৱশ্যে এইবাৰ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে শোকস্তব্ধ ৰাজ্যবাসীৰ মাজত নাই দীপাৱলীৰ উৎসাহ ফটকা আতচবাজি ৰং বিৰঙী লাইট জ্বলোৱাৰ বিপৰীতে মাটিৰ চাকি জ্বলাই এইবাৰ দীপাৱলী পালন কৰা হৈছে দীপাৱলীৰ বাবে ৰাজ্যৰ বজাৰতো নাই ভিৰ ফটকা আতচবাজিৰ বিপৰীতে ৰাইজে মাটিৰ চাকি জ্বলাই দীপাৱলী পালন কৰিছে ইফালে ছ'চিয়েল মিডিয়াত ফটকা ফুটুৱাক লৈ চৰ্চা চলি থকাৰ সময়তে দুধনৈত ব্যতিক্ৰমী ধৰণে পালন কৰা হ'ল পোহৰৰ উৎসৱ দীপাৱলী 10,000 মাটিৰ চাকি জ্বলাই দীপাৱলী পালন কৰাৰ সমান্তৰালভাৱে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে দুধনৈৰ সহস্ৰাধিক ৰাইজে দীপাৱলীৰ সন্ধিয়া নিজৰ ঘৰৰ পদূলিত চাকি জ্বলোৱাৰ পৰিৱৰ্তে পুৰুষ মহিলা কিশোৰ কিশোৰীসকলে একলগ হৈ মাটিৰ চাকিৰে লিখিলে #JusticeForJubin Garg একেলগে জ্বলিল 10,000 মাটিৰ চাকি স্থানীয় যুৱক তথা জুবিন অনুৰাগীয়ে জনাই 1 লাখ চাকি জ্বলাই হিয়াৰ আমঠগৰাকীক ন্যায়ৰ দাবী আৰু যেতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীয়ে মৃত্যুৰ ন্যায় নাপায় তেতিয়ালৈকে এনেদৰে ব্যতিক্ৰমী ধৰণে কেৱল চাকি জ্বলাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিব সকলোৱে পশ্চিম দুধনৈ দুৰ্গা মন্দিৰৰ প্ৰাংগণত স্বতঃস্ফূৰ্তভাৱে সহস্ৰাধিক লোক সমবেত হৈ চাকি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে প্ৰতিজনে গালে মায়াবিনী শীৰ্ষক গীতটি পূৰ্বে কেতিয়াও নেদেখা দৃশ্য পৰিলক্ষিত হ'ল দুধনৈত মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুক এতিয়াও যেন সহজভাৱে ল'ব পৰা নাই বহুতে যিমান দিন দাদাই মানে নাপাব ন্যায় নাপাব সেইদিনা সিমান দিনলৈকে আমি এনেকাই জ্বলাই থাকিম আজি 10,000 হ'ল হয়তো আহিব লগা দিনত 50,000 হ'ব 1 লাখ হ'ব ইয়াৰ কোনো হিচাপ নাথাকিব যিমান দিনলৈকে দাদাই ন্যায় নাপাব ৰাইজৰ সহযোগিতা মানে বহুত ভালকৈ পাইছোঁ আৰু আশা কৰোঁ মানে তেখেতসকলে যে দেৱালীৰ চাকি ঘৰত নজ্বলাই আজি দাদাৰ মৰমত আজি ইয়াতে আহিছে আৰু সেইখিনি আমি মানে ৰাইজৰ পৰা আশা কৰিছিলোঁ আৰু সেইটো আশাটো আমাৰ ছাকচেছ হৈছে এইটো দিনত যেনেকৈ আমি 10,000 চাকি জ্বলাইছোঁ আহিব লগা দিনত আৰু বহুত লাখ লাখ চাকি জ্বলিব পাৰে যিমান দিন আমি জমিনদাৰ আমি ন্যায় নাপাওঁ পোহৰৰ উৎসৱ দীপাৱলীক লৈ ঠায়ে ঠায়ে জোৱাৰ পয়োভৰ জোৱাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 17টা জোৱাৰী দীপাৱলীৰ বাবে আয়োজন কৰিছিল ঝাণ্ডি মুণ্ডা জোৱা খেলৰ লগত জড়িত সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে দৃশ্য দেখুৱাইছোঁ গহপুৰ নয়া ঘগৰা চাহ বাগিচাত কালী পূজা পালন স্থায়ী কালী মন্দিৰত 3 দিনীয়াকৈ পালন কৰা হৈছে পূজাৰ কাৰ্যসূচী চাহ শ্ৰমিক ৰাইজে এইবাৰ আনন্দ ফূৰ্তিক পৰিহাৰ কৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে কালী পূজা পালন কৰিছে ফটকা আতচবাজি ফুটুৱাৰ পৰা বিৰত আছে ভক্তপ্ৰাণ ৰাইজ জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈ আছে সকলো ओम नमो भगवते वासुदेवा ओम नमः शिवाय देवादेव महादेवी
ओम मातया सागरिणी माताये नमो ओम आदिशक्ति ब्रह्म ब्रह्म रूपिणी सर्वस्नातनी अंतर्जामी নগাঁৱত নিশাত দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰিলে কালী মন্দিৰৰ প্ৰতিমাৰ নগাঁৱৰ ITI সাৰ্বজনীন কালী পূজাত সংঘটিত হ'ল এই ঘটনা দুষ্কৃতিকাৰীয়ে ভাঙিলে কালী প্ৰতিমাৰ হাত কালী প্ৰতিমাৰ মুখত ৰং খানিলে দুষ্কৃতিকাৰীয়ে এই ঘটনাক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীক অভিযোগ দাখিল কৰা হোৱা নাই পুৱতি নিশা সংঘটিত হয় এই ঘটনা ITI সমীপৰ যি কালী পূজা যি উদযাপন কৰে তাত কোনো দুষ্কৃতিকাৰী আহি পেলাই যথেষ্ট এক ইয়াত তাণ্ডৱ চলাইছিলে আৰু ইয়াত মূৰ্তি ভঙাৰ চেষ্টা কৰিছিলে মই দেখুৱাইছোঁ এইভাগ কালী পূজা মন্দিৰ যি মূৰ্তি আছিলে বনাই থকা এইভাগ বাহিৰলৈ আনি পেলাই এইদৰে পেলাই থৈ গৈছে ঠিক সেইদৰে য'ত বৰ্তমান মূৰ্তি বনাই থকা হৈছে সেই ঠাইটো দেখিবলৈ পোৱা গৈছে যে কালী যি প্ৰতিমাৰ মুখত ৰং সানি থৈ গৈছে আৰু এখন হাত ভাঙি প্ৰতিমাৰ হাত ভাঙি থৈ গৈছে মই এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি আছে মই আপোনাৰ পৰা ব্যৱস্থা কৰিম কেতিয়া কি ঘটনাটো কেতিয়া হৈছে ঘটনাটো মানে আমি 243 যেতিয়া ইয়াৰ পৰা গৈছিলোঁ তেতিয়াতো আমাৰ মূৰ্তি আৰু মানে পেণ্ডেলটো নৰ্মেল পজিশ্যনত আছিলে তাৰপিছত আমাৰ যেতিয়া আকৌ 654ত যেতিয়া আমাৰ ৰাতিপুৱা আহিছিলে ইয়াৰে আমাৰ লোকেল মানুহবিলাক তেতিয়া চাওক মূৰ্তিৰ কণ্ডিশ্যন আৰু আপোনাৰ হেৰি মানে পজিশ্যনিংটো আৰু আপোনাৰ বাও হাতৰ এটা আঙুলি ভাঙা আছিলে আৰু মুখত কমপ্লিট হিন্দু হেৰি কৰিছে খানি থৈ গৈছে প্ৰতিমা ঘূৰাই থৈ গৈছে প্ৰতিমা পুৰা ঘূৰা চাই লওক লাগিলে এইটো হেৰিটো পুৱাৰ ভাগত 654 আৰু সেই ভিতৰৰ প্ৰতিমা উলিয়াই আনিছে তাৰ পৰা ভিতৰৰ বনাই যে প্ৰতিমা তাতো উলিয়াই পেলাই ভাঙাও আছিলে এটা দুটা আমাৰ যোনটো মানে প্ৰতিমা বনাই আৰু শিল্পীগৰাকী ইয়াত কালী পূজা পতা কিমান দিন হ'ল ইয়াত আমাৰ কিমান বছৰ হ'ব 25 বছৰ হ'ব 25 বছৰ তেনেকুৱা হোৱা নাই আজিলৈকে হোৱা নাই আৰু আপোনালোকে চাগে শুনা পোৱাও নাই তেনেকুৱা মই দেখুৱাইছোঁ বৰ্তমান এইখিনি আপোনালোকৰ কি বুলি কয় এবাৰ আপোনালোকৰ কমিটিৰ নাম কি আমাৰতো এনেই সাৰ্বজনীন পূজা সমিতিৰ আণ্ডাৰতে হয় এই পূজাটো আমাৰ ইয়াত প্ৰত্যেক বছৰে হয় আৰু নিশ্চয় নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান এয়া যি ITIৰ ওচৰ যি শংকৰ মিশ্ৰৰ সমীপত যি সাৰ্বজনীন যি কালী পূজা কমিটি আছে তেওঁলোকে যি ইয়াত যি কালী পূজা উদযাপন কৰে তাত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট এক অনাকাংক্ষিত ঘটনা হৈছে নিশাৰ ভাগত কোনো দুষ্কৃতিকাৰীয়ে ইয়াত মণ্ডপত প্ৰৱেশ কৰি তেওঁলোকে মূৰ্তি ভাগ ঘূৰাই থৈ গৈছে মুখত ৰং খানি থৈ গৈছে আৰু লগতে বাও হাতৰ আঙুলি ভাঙিছে আৰু ভিতৰৰ ফালেও গৈ পেলাই প্ৰতিমা উলিয়াই আনি পেলাই ইয়াত য'ত প্ৰতিমা যেতিয়া বনোৱা হয় এই ঠাইতে সেই প্ৰতিমাও আনি পেলাই ভাঙিছে গতিকে কোনো দুষ্কৃতিকাৰী আহি পেলাই ইয়াত যথেষ্ট এক অনাকাংক্ষিত পৰিস্থিতি চেষ্টা কৰা বা নগাঁও অশান্ত কৰাৰ চেষ্টা কৰিছে গতিকে এই ক্ষেত্ৰত আৰক্ষী কিছু সময়ৰ পিছতে এজাহাৰ প্ৰদান কৰা হ'ব আৰক্ষীয়ে তদন্ত কৰাৰ পিছত সকলো কথা পোহৰলৈ আহিব চৌদিশে এতিয়া কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত বিচাৰি অভিনৱ প্ৰতিবাদ দুই যুৱকৰ সাপে খাটিৰ পৰা জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবী দুই অনুৰাগীৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত লাগে সঠিক তদন্ত আৰু ন্যায় বিচাৰি দুই যুৱকৰ অভিনৱ প্ৰতিবাদ চৰাইদেউৰ সাপে খাটিৰ পৰা জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা দুগৰাকী অনুৰাগীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায় বিচাৰি ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ ইয়াৰ মাজতে ন্যায় বিচাৰি চৰাইদেউৰ সাপে খাটিৰ পৰা জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা দুগৰাকী যুৱকৰ পিঠিত জুবিন গাৰ্গৰ ফটোসহ ন্যায়ৰ দাবী লিখি জুবিন ক্ষেত্ৰ অভিমুখে ৰাওনা হৈছে বিতুপন গগৈ আৰু শান্তনু চেতিয়া নামৰ যুৱক দুজন সোমবাৰৰ পৰা আৰম্ভ কৰিছে এই পদযাত্ৰা দোষীক ফাঁচীৰ দাবী বিতুপন আৰু শান্তনু আমি এটাই বিচাৰো যাতে ককাইদেউ উচিত ন্যায় পাওক যাতে আমাৰ চৰকাৰখনে হেমাহি নকৰে আমাৰ অসমৰ ৰাইজৰ লগত অসমৰ মৰম ভাল পোৱাৰ লগত কাৰণ তেওঁলোকে এইটো ক্ষেত্ৰত চকু কাণ দিয়াটো অতিকৈ প্ৰয়োজনীয় কাৰণ যিজন ব্যক্তিক আমি ভগৱান মানিছিলো যিজন ব্যক্তিক প্ৰতিজন ঘৰতে পূজা কৰা হৈছিল বা অনাগত দিনত আমি ৰাজনীতিত পাকনাইটো দেখি আছো যে কি হৈ আছে কি নাই হোৱা কাৰণ আমি গৰু নহয় কাৰণ আমি গাধ নহয় মানে ভাবিব নোৱাৰি মৃত্যু মানে আমাৰ কাৰণে মৃত্যু কেতিয়া হ'বই নাই জুবিন দা কিন্তু হত্যা কৰিলে আমি সেইটো কাৰণে যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আমি এনেকুৱা কাৰ্যসূচী হাতত লৈ থাকিম ইপিনে শিৱসাগৰত কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ সোমবাৰৰ পৰা ৪৮ ঘণ্টীয়া অনশন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীৰে এই অনশন সংগঠন কেইটাৰ শিৱসাগৰৰ দৌলমুখ চাৰিআলিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত কৰিলে অনশন দোষীক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ দাবী অনশনকাৰী
30 দিনৰ পিছত SIT ছিংগাপুৰলৈ গৈছে আৰু ছিংগাপুৰলৈ গৈ 30 দিনৰ পিছত কি পাব আমাৰ সন্দেহ হৈছে কাৰণ কিয় জুবিন দা ঢুকুৱাৰ পাছতে যদি তাত যদি SIT দল যদি গ'লহেঁতেন বা অসম পুলিচৰ যদি ছিংগাপুৰ পুলিচৰ লগত যদি গৈ জুবিন দা য'ত আছিল তাত যদি চিল কৰিলে হয় তেতিয়া বিভিন্ন বস্তু পালে হয় আমাৰ কথা হৈছে জুবিন দাৰ মৃত্যু হোৱাৰ পাছতো ছিংগাপুৰত কোনে ফেষ্টিভেল পাতি আছিলে ইয়াৰ বিষয়ে তদন্ত হ'ব লাগে গতিকে আমাৰ কথা এটাই জুবিন দাই ন্যায় পাব লাগে আৰু দুখীয়া কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে 32 দিন হ'ল আজিলৈকে কিন্তু উচিত তদন্ত হোৱা নাই ইয়াৰ পৰা আমাৰ অনুস্থলীৰ পৰা এটাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো উচিত তদন্ত কৰক দুখীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ চলি আছে তদন্ত কিন্তু তদন্ত চলি থাকিলেও সকলোৰে এটাই দাবী ক্ষিপ্ৰগতিত চলক তদন্ত আৰু প্ৰাণৰ শিল্পীয়ে লাভ কৰক প্ৰকৃত ন্যায় সোণাৰীৰ পৰা হানসিং কোঁৱৰ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% আন্দোলন কমি যাব গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিলে বাকি 50% আন্দোলন নোহোৱা হ'ব এই আন্দোলনৰ উদ্দেশ্য জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা নহয় এই আন্দোলনৰ উদ্দেশ্য হৈছে ৰাজনীতি কৰা বাক্সাৰ নিকাছিত আজি এই মন্তব্য মুখ্যমন্ত্ৰীৰ আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছো তো আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল জুবিন আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে অনুৰাগী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য জুবিন গাৰ্গৰ মৃত্যুৰ এমাহত জন্ম হ'ল এচাম নতুন অনুৰাগী এসময়ত জুবিন গাৰ্গক কতো সমালোচনা কৰা সকলো এতিয়া জুবিন অনুৰাগী চৰকাৰে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়াত কোনো আহুৱাহ এৰা নাই আনকি ন্যায়পালিকায়ো এই ক্ষেত্ৰত আগবঢ়াইছে সঠিক তদন্ত আদালতে জামিন নিদি জেলত দিলে আমি আনন্দহে কৰিব লাগিছিল তাৰ পৰিৱৰ্তে একাংশই উত্তেজনাৰ সৃষ্টি কৰিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে একাংশই হুলস্থুল কৰিলে কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহক কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰোঁ ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে তেওঁলোকক জেলত পঠিয়ালে বুলি জামিন নিদিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ জামিন পালেহে হুলস্থুল লগাব লাগিছিল তেওঁলোককতো জামিন দিয়া হোৱা নাই জেলতহে দিছিলে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত হ'ব আৰু প্ৰতিদিনে গোচৰৰ শুনানি হ'ব নিকাছিত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ক'লে দেশৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিব ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে
অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনেই শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনেই শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দিম ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব শ্যাম কানু সিদ্ধাৰ্থ সন্দীপন নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক জেললৈ পঠিওৱাৰ বাবে জুবিন অনুৰাগীয়ে ভালহে পাব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আনহাতে জেলত এযোৰ কাপোৰ পিন্ধিয়ে দিন কটাইছে 5 অভিযুক্তই 12 দিনে পকাত শুয়ে কটাইছে শ্যাম কানু সিদ্ধাৰ্থসহ আন 5 অভিযুক্তই যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল অমুক জেল ভচুক জেল ইয়াত এয়াৰ কণ্ডিশ্যন আছে অমুক আছে এইবিলাক যিবিলাক উলিয়ালে আজি ইহঁতে একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে তেওঁলোকে আজি মাটিত শুই আছে এযোৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক কিয় গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই কিন্তু ন্যায় আমি যে দি আছোঁ জামিন ল'ব দিয়া নাই এটা এটাকৈ চবক ধৰি আনিলোঁ চবে জেলত সোমাই আছে আপোনালোকে যদি কথাখিনি পজিটিভ কয় কালিৰ প্ৰায় পজিটিভ উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কেছ হোৱাই নাই লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব বোলে এইখন 5 ষ্টাৰ এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে লৈ কৈ দিলে এইখন ৰিজৰ্ট হ'ব পাৰে নেকি কওকচোন জেলটো জেল এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে কিন্তু ৰিজৰ্ট হ'ব পাৰে নেকি জেল লকআপ ৰিজৰ্টত থাকে নেকি মইতো নিজে জেলখন চাই গৈছোঁ আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল ক'ত ৰাখিম অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফুৰ্তিত থাকিব পাৰিব কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব না একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব গতিকে কি কম কওক মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ কোনেও নকয় যে গোটেইকেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে তাৰপিছত জামিন ল'ব দিয়া নাই কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে বোলে ছিংগাপুৰত যোৱা নাই অফিচাৰ গ'ল ছিংগাপুৰত সেইটোও নকয় বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল ভাল কথাকেইটাতো কোনেও নকয় সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ কোনেও নকয় জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ সেইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে এজনেও জুবিনৰ ফেভাৰত নাছিল সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম দুটা কলপুলিক লৈ বিহপুৰীয়াত সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড ৰদেৰে মৰিয়াই সাধন নাথ নামৰ এজন লোকক নিৰ্মমভাৱে হত্যা কৰিলে পৰিয়ালৰে একাংশ লোকে পদুলিত পুতি থোৱা দুটা কলপুলি উভালি দিয়াক লৈ সংঘাতৰ সৃষ্টি হৈছিল বিহপুৰীয়া আৰক্ষীৰ গাত দেৱালী লাগিছে দুদিন ধৰি কামত মন বহা নাই আৰক্ষীৰ বিহপুৰীয়া আৰক্ষীয়ে পূজাৰ অৱসৰ উপভোগ কৰি থকাৰ সময়তে কান্দোনৰ ৰোল উঠিছে হলমাৰী নাথ গাঁৱত বাপের সম্পত্তি হতে অকলে খাবি খা না আমি তো খুঁজা নাই নয় কেলে আমাক
জিন্দা থাকিব দিয়া নাই আমি কেনেকৈ থাকিম বাবাকে দিবিনি বাবাৰে শোলমাৰী নাথ গাঁৱত একে পৰিয়ালৰ নৃশংসতাৰ বলি হ'ল সাধন নাথ। ঘৰৰ পদূলিতে পৰিয়ালৰ একাংশই হত্যা কৰিলে সাধনক। ঘাতকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সাধন নাথৰ পত্নী। মাক ৰাজীৱ নাথে মাৰি পিনি ঘৰত আহি এইটো প্ৰদীপ বাপন ৰাজীৱ তিনিটাই মিলি বাবাক মাৰি পেলালে ডাইৰেক্ট। তাতে অৱস্থা নাই, এম্বুলেন্সে ফোন কৰিছো, এম্বুলেন্সো অহা নাই। বাধ্য নাই পেলাই আমি স্কুটিত উঠাই লৈ আনিছো। মঙলবাৰে পুৱা 6 বজাৰ ঘটনা। পদূলিত পুতি থোৱা কলপুলি দুটা উভালি দিয়াৰ পাছতে একে পৰিয়ালৰ ৰাজীৱ নাথ, প্ৰদীপ নাথ আৰু বাপন নাথৰ সৈতে সংঘাত আৰম্ভ হ'ল সাধন নাথৰ। সেই সংঘাতৰ পৰিণতিতে ৰাজীৱ নাথ, প্ৰদীপ নাথ আৰু বাপন নাথে ৰোডেৰে কোবাই কোবাই সাধন নাথক হত্যা কৰাৰ অভিযোগ দুৰ্ভগীয়া কন্যাৰ। কাজিয়া বহুত আগৰ পৰা গাঁৱৰ মানুহ একোৱে নকয়, অকল যাই চাই তামচা চাই থাকে। কুত্তাক তাক মাৰিলেও মানুহৰ দুখ লাগে যে সি দুখ পাব বুলি। মানুহটোক এনে কোবাই কোবাই মাৰি দিলে। দীৰ্ঘদিনীয়া সংঘাত আছিল একে পৰিয়ালৰ দুই পক্ষৰ। 2022 চনত ৰাজীৱ নাথ, প্ৰদীপ নাথ, বাপন নাথ আৰু পুষ্প নাথৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ আনিছিল সাধন নাথে। সেইবাৰ সাধন নাথৰ এজাহাৰ পঞ্জীয়ন কৰা নাছিল বিহপুৰীয়া আৰক্ষীয়ে। সোমবাৰে নিশা তুমুল শিলাবৰ্ষণ কৰাৰ পাছত আৰক্ষীৰ কাষ চাপিছিল সাধন নাথৰ পৰিয়াল। পাছে দেৱালী গাত লগা বিহপুৰীয়া থানাত আৰক্ষীৰ অভাৱৰ বাবে গোচৰ পঞ্জীয়ন নহল সাধন নাথৰ। সেইজন সাধনক মঙলবাৰে পুৱাই হত্যা কৰাৰ পাছত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে দুৰ্ভগীয়া কন্যাই। পুলিচে যদি কালি অকণমান গুৰুত্ব দিলেহেঁতেন, কৈছে কি হ'ব যাগে কালি 10টা বজাত কেছ লিখিম। 10টা বাজিব দিয়াই নাই, পুলিচে চাগে ফোন কৰি কৈ দিছে 10টা বজাত কেছ লিখিব আহিব, এইকাৰণে চাগে 6টা বজাতে মাৰি পেলালে। প্ৰশ্ন হয়, পৰিয়ালকেন্দ্ৰিক সংঘাতৰ পৰিণতিত হত্যাৰ বলি হোৱা সাধন নাথৰ পৰিয়ালক ন্যায় দিব পাৰিবনে বিহপুৰীয়া আৰক্ষীয়ে? লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৰুজনাৰ অমৰ সৃষ্টি ৰুক্মিণী হৰণ অংকীয়ানাট মঞ্চস্থ কৰা 100 বছৰ পূৰ্ণ হোৱা উপলক্ষে তেজপুৰৰ দ পৰ্বতীয়া বেজৰ চুবুৰী গাঁওবাসীয়ে এইবেলি 6 দিনীয়াকৈ ভাওনাৰ আয়োজন কৰিছে। প্ৰতিটো নিশাতেই অনুষ্ঠিত হৈছে একোখন ভাওনা। ভাওনা আয়োজনৰ সমান্তৰালকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই প্ৰতি নিশাৰ ভাওনা জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছে তেজপুৰত। আমাৰ যোৱা 17 অক্টোবৰৰ পৰা শ্ৰী শ্ৰী ৰুক্মিণী হৰণ ভাওনাৰ শতবাৰ্ষিকী অনুষ্ঠানটো চলি আছে। ৰুক্মিণী হৰণ ভাওনাখন আমি কিয় পাতিবলগীয়া হৈছিলে, আৰম্ভণিতে আমাৰ আজি 100 বছৰ আগৰ কথা এইটো। তেতিয়াৰ দিনত বিভিন্ন ধৰণৰ ৰোগ ব্যাধি, কলেৰা, গহনি এইবোৰ ৰোগে গাঁওখনক ব্যতিব্যস্ত কৰি তুলিছিলে আৰু সেইবোৰৰ পৰা নিৰাময় বা উপশম পাবৰ কাৰণে আমাৰ এই ৰুক্মিণী হৰণ ভাওনাখন পাতিবৰ কাৰণে এজন আমাৰ গাঁৱৰে বৃদ্ধ ব্যক্তিক সপোনত দেখুৱাইছিলে যে এই ৰুক্মিণী হৰণ ভাওনাখন পাতিলে তোমালোকৰ এইবোৰ উপশম হ'ব। আৰু সেই মৰ্মেই তেতিয়াৰ পৰা ৰুক্মিণী হৰণ ভাওনা আৰম্ভ হ'ল আৰু এই ভাওনা তেতিয়াৰ পৰা বাৰ্ষিকভাৱে চলি আজি 100 বছৰ হ'ল। আমাৰ প্ৰাণৰ শিল্পী আমাৰ আটাইৰে মৰমৰ বিশ্ববিখ্যাত শিল্পী জুবিন গাৰ্গৰ যি অকাল মৃত্যু, সেই অকাল মৃত্যুৰ আমি এটা ন্যায় বিচাৰিছোঁ।
সেই ন্যায় যাতে আমি অতি শীঘ্ৰে পাওঁ তাৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত এই মঞ্চৰ পৰাই আমি দাবী জনাইছোঁ। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।